মাহি কেনে লাগছি মজা মজা লাগছি গরমত কেনে লাগছি ভাল লাগিছে পুরা ভাল লাগছি বলে একটা তো এই ভিতর সোমাই গল হি একে ভয় কৰি গরমক ভয় কৰি এতিয়া আমি অকমান আগলৈ গৈ পাম আৰু বলক ইয়াত দলং নিৰ্মাণ কৰিব লৈছে দেই আছে রাস্তাটো হিমালয়ান হৈ আহিছে আমি আকৌ প্ৰচাৰ বাগাই পাৰ্টি হৈছে यार आही की हल रास्ता हेराई एटु कतबा जंगলৰ মাজত সোমাইছিলে এইকিটা কত যাব বলে ডিহিং পাটকাই বিচাৰি রাস্তা ফসি থাকিলে সা একটা ইফালে বাইক এই তাই কি হল কৃষ্ণ বলে এইটো বেলিটো ওচৰ লাগিছে তাপা ইফালে আছে জায়গাটো ধুনীয়া আছে কিন্তু এইয়া মানুহটো লিড কৰি যা এইটো সব পুরা পানী হৈ থাকে ইয়াত ডিহিং পাটকাই আহুতে আমি এনেকা ধুনীয়া এটা চাহ বাগান পালো দেই ৰাইজ ডিহিং পাটকাই আহি মানে আমি এনেকা ধুনীয়া চাহ বাগান পালো এই আছাক ওপৰৰ পৰা একবাৰ নজাৰাটো দেখাইছো এনেকুৱা ৱা এই তাত এই আছে এইটো স্যাৰ আমি গাঁৱৰ ৰাস্তাৰ মাজে গৈ আছো ডিহিং পাটকাই বিচাৰি কত পালো এইটো বাইকটো ইয়াত থলো তাৰপৰা এই আছাক ধুনীয়া একটা এইটো নদী একটা পালো কি নদী বুলি কয় যোনে জানে কমেন্ট কৰক এইটো এয়া চাক তাৰপৰা এই পাইপ কিটা দেখিছেনে এইটো অয়েলৰ পাইপ হয় বোলে ৰাইজ অয়েলৰ খণ্ডনৰ পৰা লৈ আনা পাইপ এইকিটা ইয়েছ তো আমি এতিয়া এইটো চাক ওয়েলকাম টু আমি ইফালে পাই গলো চাক এতিয়া ডিহিং নেশ্যনেল পাৰ্ক ডিহিং পাটকাই নেশ্যনেল পাৰ্ক এইটো চাক सबतके नतुन অসমৰ सबतके नतुन नेशनल पार्क হৈছে আপোনাৰ ডিহিং পাটকাই नेशनल पार्क ৰাইজ আমি আগলৈ গৈ থাকোঁ Welcome to Dihing Patkai National Park. Hey asak ahok. Ta muk video কৰিব দিয়া নাই এইকিটা একেবাৰে অথনবা ফটো লৈ আছে সো এতিয়া আমি ভিতৰ সোমাই যাম কি কয় ডিহিং পাটকাই নেশনেল পাৰ্কৰ ভিতৰ কি পায় কি নাপায় এতিয়াতো আমাৰ 3টা মান বাজিলে তাৰপৰা এতিয়া সোমাই গৈ চাও কি পায় কি নাপায় চাও আপোনালোকক যদি পাৰো কি দেখাব পাৰিম গুটেকিটা দেখাম ৰাইজ এফালে চাক এইটো চাহ বাইক এটাটো ইফালে তাৰপৰা এইটো এটাটো আহি আছে ইফালে এইটো চাক গেটটো এনেকুৱা গুটে এইটো ডিহিং পাটকাই নেশনেল পাৰ্কটো মানে আপোনাৰ অৰুণাচল আৰু অসম বৰ্ডাৰ দেই ৰাইজ এইটো অসম অৰুণাচল আৰু অসম বৰ্ডাৰ আমাৰ অসম সাইডতো আছে অৰুণাচল সাইডতো আছে মানে দুই সাইডে আছে এইটো আপোনাৰ নেশনেল পাৰ্কটো সো আপোনালোকে চাই থাকক এইটো কি বুলি কৈছে বায়োডাইভাৰ্সিটি অফ ডিহিং পাটকাই নেশনেল পাৰ্ক মামেলস 40+ স্পেচিছ তাত গোটেইটো দিয়া আছে আপোনালোকে ৰাইজ চাব পাৰে ইফালে এই আছাক বলক আমি সোমাই যাওঁ
So guys, আমি দিহিং পাটকাই ন্যাশনাল পার্ক আহি পালোহি তারপর আপোনালোকক মই অকমান দিহিং পাটকাই ন্যাশনাল পার্কের বিষয়ে কম দিহিং পাটকাই ন্যাশনাল পার্কটো এটা মানে কি হয় লাস্ট ট্রপিক্যাল লল্যান্ড রেন ফরেস্ট হয় ইস্টার্ন অসমৰ এইটো আপোনাৰ ডিব্ৰুগড়ৰ ইস্টার্ন পার্ট সাইডে আছে তারপর এইটো কি ডিব্ৰুগড় আৰু তিনচুকীয়া ডিস্ট্রিক্ট দুটাটো লাগি এইটো দিহিং পাটকাই ন্যাশনাল পার্কটো হৈছে রাইজ তারপর এইটো আপোনাৰ অৰুণাচললৈকেও অকল অসম নহয় অৰুণাচললৈকেও স্পান হৈ আছে তারপর আপুনি বহুত বিবেক মানে বেলেগ বেলেগ ধৰণৰ আপুনি স্পেচিছ পোৱা যাব তাত এই মই কৈ লৈছোঁ আগতে আপোনালোকক যে দিহিং পাটকাই ন্যাশনাল পার্কটো কি বহুত ডাঙৰ ৰেঞ্জ হয় এটা এইটো আপোনাৰ ডেন্স ফৰেষ্ট মানে ট্রপিক্যাল লল্যান্ড ৰেন ফৰেষ্ট হয় ইস্টার্ন অসমৰ দেই ৰাইজ তারপর ইয়াৰ জেগাটো হল টোটাল এরিয়া কভার করে এইটো 232 কিলোমিটার জেগা কভার করে দিহিং পাটকাই ন্যাশনাল পার্কটো তারপর কি কয় এইটো টোটাল যদি অৰুণাচলৰ ধৰো তেতিয়া আমাৰ কিমান 575 কিলোমিটার স্কয়ার কিলোমিটার হয় রাইজ কিন্তু এইটো অসমত হলে আপোনাৰ 232 স্কয়ার কিলোমিটার হৈ যায় দেই রাইজ তারপর রাইজ আপোনালোকে চাইছে নাই কেনেকুৱা মানে ইমান ডেন্স ফৰেষ্ট হয় দিহিং ন্যাশনাল পার্কটো এয়া চাব পায় আপোনালোকে তারপর রাস্তাটো এপাৰ নতুনকৈ নিৰ্মাণ কৰা হল বহুতে ধুনীয়া বহুত চাবলগীয়া জেগা সঁচাকৈ মানে ৰাস্তাৰ ভিতৰে এনেকুৱা পাহাৰৰ মাজেদি এইটো নতুন ৰাস্তা ইয়াত বাইক চলাই বেলেগ এটা মজা লাগে আৰু দেই ৰাইজ আপোনালোকেও যাওক ভিজিট কৰক বহুত ভাল হয় আমি দুৰ্ভাগ্য হল কাৰণ আমি এটাও হাতী দেখা নাপালোঁ কাৰণ সেইটো হাতীৰ কাৰণে পপুলাৰ হয় তথাপিও আমি হাতীটো দেখি নাপালোঁ তাৰ কাৰণে ক্ষমা খুজিছোঁ ৰাইজ আপোনালোকক কিন্তু এই জেগাকেইটা চাওক আপোনালোকে ন সঁচাকৈ বহুত বঢ়িয়া লাগে তারপর টার্নিংকেইটা চাইছে না বহুতটা টার্নিং আছে এনেকুৱা মানে টার্নিং আছে যে চ' আপোনালোকে অকণমান চাই চিন্তি চলাব অকণমান লাহেকৈ চলাব ৰাস্তাটো নতুন হয় কিন্তু স্পীড যাব পাৰে কিন্তু যাব নালাগে বৰ বেছি স্পীড নেশ্যনেল পাৰ্কৰ মাজত আহি পালোঁ এয়া চাওক এয়া পাৰ্টনাৰটো তাৰপৰা ইফালে আছে কাই একেলগে ক'ত পলাই থাকে এইটো তাৰপৰা ইফালে তায়ে বোলে হাফ পেণ্টটোৱে খুলিব পৰা নাই বাইক চলাই হাফ পেণ্ট খুলি আছে সি এয়া চাওক হাফ পেণ্ট খুলি আছে সি হাফ পেণ্ট খুলিব নাজানে দেই এইটো হেলমেট পিন্ধাটো ইফালে চিঞৰি আছে চাওক কি ধুনীয়া মই এতিয়া ফ্ৰণ্ট কেমেৰা কৰি দেখাইছোঁ এতিয়া আপোনালোকক অকণমান বেক কেমেৰা কৰি দেখাম ৱাও এই কেনে লাগছে ভাল লাগছে না এইয়া চাওক চ' এতিয়া মই বেক কেমেৰা কৰি দেখাওঁ আপোনালোকক চাওক এতিয়া মই আহি ফৰেষ্ট কেম্প এটা কি অৰ্কিড প্ৰিজাৰ্ভেশ্যন মানে এইটো দেওপানী ফৰেষ্ট কেম্পত আমি আহি পালোঁ দেই ফৰেষ্ট বিট অফিচ আণ্ডাৰ জয়পুৰ ৰেঞ্জ এয়া চাওক গোটেই এইটো আমি ডিব্ৰুগড়ৰ পৰা আহিছোঁ ডিব্ৰুগড় এইটো দেখিছে নাই ডিব্ৰুগড় 70 কিলোমিটাৰ তাৰপৰা তিনচুকীয়া 57 নাহৰকটীয়া 19 দুলীয়াজান 33
70 কিলোমিটাৰ আৰু আছে আমি এতিয়া সময়টো হ'ল আপোনাৰ 5টা বাজিলে 5টা বাজি আমি কেইটাত পাম ৰাইজ আপোনালোকে কমেণ্ট কৰক এতিয়া 5টা বাজিলে তাৰপৰা 70 কিলোমিটাৰ আছে ডিব্ৰুগড়লৈ আমি ডিব্ৰুগড়ত যাম কিমান সময় আছে আৰু ন এয়া চাওক কি ধুনীয়াকৈ এতিয়া বলক মই এইটো দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ কি জীৱ জন্তুবোৰ পোৱা যায় এতিয়া গৈ সুধিম ইয়াৰে ফৰেষ্ট লোকেল ফৰেষ্ট কিবাক এতিয়া বলক দেখাম বজাৰৰ এইটো শাকটো দেখাই থাকোঁ নাই ৰাইজ ইয়া চাওক ইয়াতে আছে পাপুম চব্জি এইটো ইয়াৰ কমচে কম আপোনাৰ 100 টকাৰ বেছি আছে এইটো কি ৰে ইয়া চাওক এক ভিতৰত কি ৰে এইটো ধুনীয়াকৈ ভিতৰতো সোমাব পাৰি কিন্তু নোসোমাম আৰু দেই ৰাইজ এইটো এইফালে চাওক গোটেইকেইটা এই আহি কেনেকুৱা লাগিছে ভাল লাগিছে না চবৰে ইয়াত লগৰ একটা লগ পালোঁ এইয়া চাওক এইটো ষ্ট্ৰেটকৈ যোৱাটো হলং গছ এইটো একে হলং গছটো এই ওপৰলৈকে দেখি নাপায় এইটো ৱেলকাম টু দেওমালী অৰুণাচল হয় এইটো ৰাইজ আমি দিহিং পাটকাইৰ পৰা সোমাই আহি দেওমালী পালোহি এয়া চাওক খালি দোকান চোকান আছে এনেকুৱাকৈ ধুনীয়াকৈ আমি দিহিং পাটকাইৰ পৰা আহি কি ধুনীয়া একটা জেগা মানে নদী এখনত পালোঁ এইটো এয়া চাওক পটকাই নদী বুলি কয় চাগে এইটো অসমত সোমাই বহুত ডাঙৰ হয় এইটো ইয়াত নেৰো আছেতো বস্তুটো তাৰ কাৰণে ইমান ডাঙৰকৈ দেখি নাপায় কিন্তু এইফালে চাওক এইটো দিহিং পাটকাই নেশ্যনেল পাৰ্কটো ইফালে কি ধুনীয়া লাগিছে ন ৰাইজ ৱাও এয়া চাওক এইটো অৰুণাচলটো আমাক সোমাব নিদিলে ILP লাগে বুলি ক'লে ভিতৰত তাৰ পৰা ইফালে চাগে এইয়া মানুহ এই ক'ত গৈ আছ এইটো একটাতো আগত কেলা ক'ত যাবি বৰশী পাবি নেকি বৰশী পাবলৈ গৈ আছে ইহঁতে ইফালে এয়া চাওক কি ধুনীয়া ছানছেট হ'ব লৈছে আৰু এয়া চাওক ইয়াতে আহি মই নদীৰ কিনাৰত মুখ চুখ বঢ়িয়াকৈ ধুলাই ল'লোঁ ইফালে মোক পানী ছিটিয়াই আছে জেগাটো কিন্তু বহুত ধুনীয়া সঁচাকৈ চাবলগীয়া জেগা কিন্তু তাৰপৰা এইটো একটা হিৰো ওপৰত গ'লে এইটো হিৰো একটা কলা হিৰো ই বহুত কলা হয় দেই ইয়াক পচন্দ নকৰিবি ছোৱালীকেইটা কলা আছে সেই তেনেকুৱা নকয় এনে কৈছোঁ দেই ৰাইজ ধেমালি কৈছোঁ বগা মানুহ হয় ময়ে কলা হয় কিন্তু আমি ডিছক্ৰিমিনেট কৰিব নাপায় কাকো এয়া চাওক ইফালে লগৰকেইটা আছে গোটেইকেইটা এতিয়া সবাইকে সুধিম এবাৰ ইয়াত আহি কেনেকুৱা লাগিছে এই মজা বঢ়িয়া ভাল লাগিছে না আহি কেনেকুৱা লাগিছে একদম বঢ়িয়া মজা বঢ়িয়া ন এইটো পিছফালে মানুহটো এই ভিডিঅ' কৰাত ব্যস্ত ইয়াত আহি কেনেকুৱা লাগিছে ভাল লাগিছে দিহিং পাটকাইত আমি কি চাই পালোঁ এলিফেণ্ট আমি চৰাই চাই পালে পানী এয়া চাওক সঁচাকৈ ধুনীয়া জেগাটো এয়া তাৰপৰা ৰাইজ আমি যেতিয়া উভতি আহিলোঁ তেতিয়া এণ্ডাৰে হ'লগৈ চাগে এয়া এণ্ডাৰত বা গধূলিত আপোনালোকে ৰাতিত কেনেকুৱা ইয়াৰ নজৰাটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ চাওক আমি এতিয়া ওলাই আহিলোঁ দিহিং নেশ্যনেল পাৰ্কৰ পৰা এতিয়া আমি আগবাঢ়িছোঁ ডিব্ৰুগড়লৈকে কাৰণ আমি ডিব্ৰুগড়ত থাকোঁ ৰাইজ এয়া চাব পাৰে কেনেকুৱা এণ্ডাৰ হ'ল আৰু ঘূৰি আহোঁতে মই আপোনালোকক অকণমান এণ্ডাৰৰ নজৰাটো দেখাম বুলি ইচ্ছা আছিলে তাৰ কাৰণে অকণমান দেখাই দিলোঁ যদি আপোনালোকে তাৰপৰা এইটো ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰক তাৰপৰা ভিডিঅ'টো শ্বেয়াৰ কৰক যিমানে পাৰে আপোনালোকে শ্বেয়াৰ কৰক কাৰণ এইটো নতুন নেশ্যনেল পাৰ্ক হয় হা ৰাইজ দিহিং পাটকাই নেশ্যনেল পাৰ্কটো নতুন হয় চবতকৈ অসমৰ নতুন নেশ্যনেল পাৰ্ক হয় এইটো আপোনাৰ জুনত 2021 জুনত নিৰ্মাণ কৰা হৈছিল নেশ্যনেল পাৰ্ক বুলি দেই ৰাইজ এয়া চাব পাৰে কেনেকুৱা ৰাতি হৈ গ'ল লাষ্টত আহি সেইটোৱে আৰু চ' আমি বিনা দেৰি কৰি এতিয়া ডাইৰেক্ট ডিব্ৰুগড়লৈ যাওঁ তাৰপৰা আপোনালোকক লগ পাম নতুন এটা ভিডিঅ'লৈ চ' তালৈকে লগ পাইছোঁ নতুন এটা ভিডিঅ' টাটা বাই বাই সকলোকে ভালে থাকক